So today the topic of discussion is like Unit 4 of Block 1 of meaning, objectives and nature of education, Unit 4. That is, and the topic of discussion will be historical development of education. অৰ্থাৎ শিক্ষাৰ ঐতিহাসিক বিকাশ বুলি যদি আমি কওঁ তেনেহ'লে আমি তাৰ ভিতৰত আমি কি বস্তু ডিছকাছ কৰিব পাৰোঁ আৰু ইন ডিটেইলছ ইউনিট 4 গোটেইখিনি আৰম্ভৰ পৰা শেষলৈ কেনেকুৱা ব্ৰিটিছ কমিশ্যনৰ কোনখন আয়োগৰ কেনেকুৱা ধৰণৰ পৰামৰ্শ আছিলে অৰ্থাৎ শিক্ষা ব্যৱস্থা কেতিয়াৰ পৰা আৰম্ভ হৈছিলে আমি গোটেইখিনি এই ইউনিট 4টো ডিছকাছ কৰিম আমি যদি ফাৰ্ষ্ট আমি চাওঁ হিষ্ট্ৰিকেল ডেভেলপমেণ্ট অফ এডুকেশ্যন বুলি ক'লে শিক্ষাৰ আমি ঐতিহাসিক বিকাশ বুলি কোৱাৰ লগে লগে আমি সদায় আমাৰ বেকগ্ৰাউণ্ডটো জনাটো খুবেই বেছি প্ৰয়োজন হয় দৰকাৰ আমি যেতিয়া ভাৰতৰ শিক্ষাৰ বিকাশ বুলি কওঁ এইটো এটা দীঘলীয়া ঐতিহাসিক এটা অতীত আছে আমি যিকোনো বস্তুৰ যেতিয়া আমি ঐতিহাসিক দিশ চাওঁ এইটো সদায় আমি দীঘলীয়া এটা প্ৰক্ৰিয়াতে আমি আৰম্ভ কৰিব লাগে আৰু ভাৰতৰ শিক্ষাৰ ইতিহাস আমি প্ৰাচীন কালত আমাৰ গুৰুকুল শিক্ষা ব্যৱস্থাৰ পৰা আৰম্ভ হোৱা দেখা যায় আৰু তেতিয়াৰ পৰাই ই কেইবা শতিকাৰো ভাৰতীয় সভ্যতা আমাৰ মাজেৰে পাৰ হৈ যিমানবোৰ প্ৰযুক্তি ভিত্তিক আমাৰ শিক্ষা আছে ব্যৱহাৰ বৰ্তমান আমাৰ পৰ্যায়ত উপনীত হোৱা দেখা যায় প্ৰাচীন কালৰ পৰাই আৰম্ভ হোৱা প্ৰতিটো সময় শিক্ষাৰ বিকাশৰ নিজা গুৰুত্ব আছে ভাৰতত বিভিন্ন ধৰণৰ সময়ত শিক্ষাৰ আমাৰ বহুত আমাৰ আমি কেনেকৈ শিক্ষা ব্যৱস্থাটো আমি ৰক্ষা কৰিব চেষ্টা কৰিছে তাৰ ভিতৰত আমাৰ প্ৰাচীন মানে আমাৰ মধ্যযুগী আৰু লগতে আধুনিক য'ত স্বাধীনতাৰ বিভিন্ন পূৰ্বে আৰু তাৰ লগত স্বাধীনতাৰ পিছৰো সময়ছোৱাত আমি অন্তৰ্ভুক্ত আছে আমি অৰ্থাৎ আমি যেতিয়া হিষ্ট্ৰী অফ এডুকেশ্যন বা আমি হিষ্ট্ৰী অফ ইণ্ডিয়া আমি ডিছকাছ কৰিবলৈ যাওঁ আমি তেতিয়া সদায় আমি এনচিয়েণ্ট মেডিভেল এণ্ড মডাৰ্ণ আমি চাওঁ আৰু আমি ইতিহাস আমি হিষ্ট্ৰী সদায় তিনিটা পাৰ্টত আমি পঢ়ি আহিছোঁ ঠিক তেনেকেই শিক্ষা ব্যৱস্থাটো তিনিটা ভাগত ভাগ কৰা আছে আমি প্ৰথমতে যদি চাওঁ আমি প্ৰাচীন ভাগটো আমি গুৰুত্ব দিব লাগিব আমি যেতিয়া প্ৰাচীন শিক্ষা ব্যৱস্থা অৰ্থাৎ এনচিয়েণ্ট ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমত আমি চাওঁ তেতিয়া আমি কওঁ যে ভাৰতৰ যিমানবোৰ সুপ্ৰতিষ্ঠিত শিক্ষা ব্যৱস্থাৰ এক দীঘলীয়া ইতিহাস আছে আৰু তাৰ লগতে আধুনিক যিমানবোৰ আমাৰ শৈক্ষিক প্ৰণালী আছে তাৰ লগতে অতীতৰ প্ৰচলিত যিমানবোৰ আমাৰ শৈক্ষিক প্ৰণালী তাৰ আমাৰ ফলাফল বা আধুনিক বা আমাৰ যিমানবোৰ সমবায়ী শিক্ষা আছে তাৰ লগত প্ৰণালীবোৰতো আমাৰ অতীতৰ শৈক্ষিক প্ৰণালীৰ পৰা তেওঁলোকৰ আমাৰ যিমানবোৰ সাৰাংশ আৰোহণ কৰা হৈছে আৰু এইটো ইতিহাস দৃষ্টিভংগী মানে জিতিক্ষাৰ যিমানবোৰ আমাৰ সমস্যা আছে অধ্যয়ন কৰা তাত আমাৰ সদায় সহায় কৰি আহিছে আৰু বৈদিক যুগৰ পৰাই ভাৰতৰ শিক্ষাৰ আমাৰ যিমানবোৰ এটা সুন্দৰ ইতিহাস আছে আৰু প্ৰকৃততে বৈদিক আমাৰ যিমানবোৰ ব্ৰহ্মাণ্ডিক আৰু বৈদ্য যুগত এক আদৰ্শ শিক্ষাৰ ব্যৱস্থা আছিলে তদুপৰি প্ৰাচীন শিক্ষাৰ ব্যৱস্থাত আমাৰ মুঘল আমি যেতিয়া মুঘল চাওঁ অৰ্থাৎ মুঘল এম্পায়াৰ বা মুঘলৰ দ্বাৰা প্ৰতিপ্ৰাপ্ত হৈছিলে যিসকল এই দেশলৈ আহি এই দেশত আমাৰ বসতি স্থাপন কৰিছিলে ভাৰতৰ ব্ৰিটিছৰ আগমনৰ লগে লগে পৰম্পৰাগত ব্যৱস্থাৰ আমাৰ যিমানবোৰ মানে সংস্কাৰ আৰম্ভ হয় আৰু ভাৰতত আধুনিক শিক্ষাৰ ব্যৱস্থাৰো ভেটি জ্ঞাপন কৰা হয় আধুনিক ব্যৱস্থাৰ ভেটি যেতিয়া আমি কওঁ আমি মুঘল আমাৰ হৈছে তেতিয়া টাইমতে আমি আধুনিক তাৰপিছতে আমাৰ আধুনিক আৰম্ভ হৈছে তো স্বাধীনতাৰ পিছতে ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ স্থিতিত উন্নতি কৰাৰ বাবে আৰু শিক্ষা আমাৰ ব্যৱস্থাইক এক নতুন সমাপ্তি বিন্দুলৈ উন্নত সদায় কৰাৰ চেষ্টা কৰি আহিছে
তাৰ লগতে আমাৰ যিমানবোৰ প্ৰাচীন ভাৰতৰ আমাৰ সময়ছোৱাত জীৱন আৰু শিক্ষা ব্যৱস্থাত দৰ্শনৰ মূল উৎস আছিল বেদ আমি বেদ কওঁ আমি যদি এনচিয়েন্ট এডুকেশ্যন চিষ্টেম বুলি কওঁ অৰ্থাৎ প্ৰাচীন যুগৰ আমাৰ শিক্ষা ব্যৱস্থা আমি বেদিক এডুকেশ্যনৰ কথা ক'বই লাগিব বেদ আমাৰ বেদৰ থ্ৰুৱেদি আমি বস্তুবোৰ শিকিবলৈ পাৰিছিলোঁ এতিয়া প্ৰাচীন ভাৰতৰ সময়ছোৱাত শিক্ষাৰ বেদ শিক্ষা আছিলে অৰ্থাৎ বেদিক পিৰিয়ডত বেদিক এডুকেশ্যন চিষ্টেম আছিলে বেদ শিক্ষা আছিলে প্ৰাচীন ভাৰতত লোকসকলৰ সংস্কৃতি সভ্যতা জীৱন দৰ্শন বিষয়ে জ্ঞানৰ উৎস হৈছে চাৰিটা বেদ যেনে ঋগ্বেদ সমবেদ অথৰ্বেদ আৰু যজুৰ্বেদ এইবোৰ জীৱনৰ দৰ্শন থাকে আমি যেতিয়াই বেদ বুলি কওঁ আমি বেদ কোৱাৰ লগে লগে মহান ভাৰতীয় চিন্তাবিদ ঋষি আৰু যিমানসকল মুনি আছিলে সেই মুনিসকলৰ মৌলিক শিক্ষা সাৰাংশ হৈছে বৈদিক কালত শিক্ষা আমি বেদ পাঠৰ ওপৰতে আধাৰিত আছিলে বেদ পাঠৰ আমি সামবেদ অথৰ্ববেদ বা যজুৰ্বেদ আমি এই বেদখিনিৰ ওপৰতে আমি বেছিকে ফ'কাছ দি পেলাই আমাৰ গোটেই এডুকেশ্যন চিষ্টেমটো বেষ্ট আছিলে আৰু বৈদিক শিক্ষাত এনেদৰে বেদৰ শিক্ষাই কথা কোৱা যায় আমাৰ বেদৰ ওপৰত আমাৰ ডিপেণ্ড হৈ থাকে আৰু এতিয়া আমি যদি চাওঁ যে শিক্ষাৰ লক্ষ্যসমূহ বেদিক পিৰিয়ডত শিক্ষাৰ লক্ষ্যসমূহ কেনে আছিলে মানে আমি যেতিয়া কওঁ অৰ্থাৎ এইমছ অফ এডুকেশ্যন ডিউৰিং বেদিক পিৰিয়ডৰ সময়ত শিক্ষাৰ লক্ষ্যসমূহ কেনে আছিলে এজন ব্যক্তিক সত্য বুজিবলৈ আৰু মোক্ষ আমি যেতিয়া মোক্ষ প্ৰাপ্ত কৰিবলৈ অৰ্থাৎ সক্ষম কৰিবলৈ আমি কওঁ মোক্ষৰ অৰ্থ হৈছে মুক্তি আৰু মুক্তি এই মুক্তি নামৰেও জনাজাত ই আমাৰ সংস্কৃতিৰ শব্দৰ পৰা মুক্তৰ পৰা আহৰণ কৰা হৈছে যাৰ অৰ্থ হৈছে জীৱন মৃত্যুৰ চক্ৰৰ পৰা মুক্ত হোৱা আমি যেতিয়া আমাৰ বাৰ্থ এণ্ড ডেথ চাইকেলৰ পৰা আমি যেতিয়া নিজকে আমি মুক্ত কৰি অৰ্থাৎ সেইটোকে আমি মোক্ষ বুলি কওঁ আমি মোক্ষ প্ৰাপ্ত কৰা বুলি কওঁ এইটো হৈছে এটা অন্তিম আমি ষ্টেজ মানে অন্তিম এটা হয় ষ্টেজ যোনটোত আমি বিভিন্ন ধৰণৰ ধৰ্ম অৰ্থ আৰু কাম আমি মানে বিভিন্ন ধৰণৰ ক্ৰিয়াভাৱে আমি সমাপ্ত হয় আৰু ধৰ্ম মানে এই সক্ৰিয় আৰু নৈতিক জীৱন সদায় যাপন কৰা যায় আৰু অৰ্থ হৈছে আমি যেতিয়া সম্পদ কওঁ বা আমি সুৰক্ষা বুলি কোৱা যায় বা সমৃদ্ধিৰ উপায় প্ৰাপ্ত কৰা হয় কামৰ অৰ্থ হৈছে কামুক আনন্দ আৰু প্ৰেম আৰু উপভোক্তাসকলৰ প্ৰশংসা আৰু আমাৰ পুৰযাত্ৰাত যিমান তিনিটা লক্ষ্য আছে যাৰ জৰিয়তে ব্যক্তিসকলৰ মোক্ষ প্ৰাপ্তি দিশে সদায় আগবঢ়াত আমাৰ সহায় হয় এতিয়া আমি চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব দিছিলে আমাৰ এডুকেশ্যন চিষ্টেমটো যাতে আমাৰ চৰিত্ৰ আৰু ব্যক্তিত্বৰ বিকাশ অৰ্থাৎ কেৰেক্টাৰ আৰু আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট বুলি আমি যাক কওঁ প্ৰবৃত্তিৰ আমাৰ যিমানবোৰ মানে আমাৰ অভ্যন্তৰীণ আছে সংস্কৃতিৰ সংৰক্ষণ অৰ্থাৎ কালচাৰ প্ৰিজাৰ্ভেশ্যন আছে চৰিত্ৰ নিৰ্মাণ ফৰ্মেশ্যন অফ কেৰেক্টাৰ বুলি যাক কয় আৰু শাৰীৰিক দক্ষতা আমাৰ ফিজিকেল স্কিল বা আমাৰ ফিজিকেল যিমানবোৰ আমাৰ স্কিল আছে ধাৰ্মিকতা আৰু সন্মানৰ আমি অনুভূতি সদায় বিকাশ কৰা বুজায় ধাৰ্মিকতা আমি জাষ্ট ৰিলিজিয়াছ আৰু আমাৰ মৰেল এডুকেশ্যন মানুহৰ জ্ঞান বৃদ্ধি আৰু আমাৰ স্মৃতিকো সদায় প্ৰশিক্ষণ দিয়া যায় আৰু ইয়াতে আমি যেতিয়া কওঁ স্বাস্থ্যকৰ সন্তান জন্ম দিয়াৰ বাবে উপযুক্ত কৰা আমি যেতিয়া ফিজিকেলি ফিট আমি সন্তানক আমি যাতে জন্ম দিয়াৰ বাবে উপযুক্ত কৰা আৰু এজনক দীঘলীয়াকৈ জীয়াই ৰাখিবলৈ আৰু আমাৰ অমৰাত্মক আমাৰ যিমানবোৰ আমাৰ নাগলৰ আছে তাৰ ভিতৰতো আমি সদায় আনিবলৈ আমি চেষ্টা কৰোঁ
এতিয়া আমাৰ যোনবোৰ পদ্ধতি আছিলে আমি বেদিক পিৰিয়ডৰ টাইমত আমি কেনেকুৱা পদ্ধতিৰে আমি পঢ়া শুনা কৰা গৈছিলে বা এডুকেশ্যন চিষ্টেমত আমাৰ পঢ়া শুনা কৰা যায় তো মেথডছ অফ টিচিং বুলি ক'লে বেদিক পিৰিয়ডত প্ৰায়ে এই সময়ছোৱাত যিমানবোৰ শিক্ষক আছিলে শিক্ষকসকলে প্ৰায় 3টা পদ্ধতি ব্যৱহাৰ কৰিছিলে এটা হৈছে শ্ৰৱণ আমি যাক কওঁ শিক্ষকে উচ্চাৰণ কৰা শব্দ বা পাঠ শুনিছিল আৰু আমি সেইবোৰে আমি মুখস্থ কৰিছিলে যাক আমি অৰ্থাৎ লেকচাৰ মেথড বুলি কওঁ আমাক যেতিয়াই টিচাৰে আমাক যেনেকে লেকচাৰ মেথড মানে টিচাৰজনে যোনখিনি কৈ যায় আমি সেইখিনি আমি শুনিছিলো আৰু সেইখিনি আমি মুখস্থ কৰিছিলো আমাৰ মুখস্থ বিদ্যা আছিলে তেনে আমাৰ আলোচনা আছিল মাননা বুলি কয় যাক আমি ডিসকাশন মেথড বুলি কওঁ আৰু এইটো শিক্ষাদানৰ এক উন্নত পদ্ধতি আছিলে যাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শিক্ষকে শিকোৱা বিষয়টোৰ ওপৰত কেনেদৰে প্ৰতিফলন কৰিব লাগে শিকোৱা গৈছিলে সত্যৰ বৈদিক প্ৰসংগ এই পদ্ধতিৰ মুখ্য বৈশিষ্ট্য আছিলে লাষ্টৰটো হৈছে ধ্যান কৰা যাক আমি নিধিয়াসনা বুলি কওঁ এই পদ্ধতিৰ জৰিয়তে সত্যৰ উপলক্ষ্য সম্পূৰ্ণ কৰিব লাগিছিলে ব্যক্তিজনক এই পদ্ধতিৰ পৰা দ্বাৰা আমি আত্ম উপলব্ধি যাক আমি সেলফ ৰিয়েলাইজেশ্যন বুলি কওঁ আত্ম উপলব্ধি কৰিবলৈ সহায় কৰা হৈছিলে আৰু তাৰ লগতে আমাৰ ষ্টুডেন্টস খিনি আসলতে কেনেকুৱা ধৰণৰ কৰ্তব্য আছিলে ডিউটিছ আছিলে বা আমাৰ বেদিক পিৰিয়ডৰ টাইমত আৰু ষ্টুডেন্টস বুলি ক'লে আমি শিষ্য আমি যাক অৰ্থাৎ শিষ্য বুলি কওঁ এতিয়া গুৰুকুলত বাস কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন দায়িত্ব আছিলে আৰু শিক্ষাৰ্থী আৰু যিমানবোৰ আমাৰ গুৰু আছিলে আমি গুৰু কওঁ গুৰু দক্ষিণা যাক দিয়া যায় গুৰুকুল চিষ্টেমৰ পৰা আৱিষ্কাৰ হৈছিলে আৰু এই গুৰু আমি টিচাৰক এটা বহুত ভাল এটা সুস্থ সম্পৰ্ক এটা গঠন হৈছিলে এতিয়া এজন শিক্ষাৰ্থীয়ে গুৰুৰ সেৱা কৰিব লগা হৈছিলে গুৰুৰ সদায় সেৱা কৰিছিলে যাক অৰ্থাৎ গুৰু দক্ষিণা বুলি ক'ব পৰা যায় আৰু গুৰুকুলৰ কামৰ প্ৰয়োজন আছিলে তেওঁ যিমানখিনি আমাৰ ৰীতি নীতিৰ বাবে প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিছিলে ছাত্ৰজনে সদায় ভিক্ষাৰ বাবে বাহিৰলৈ যাব লগা হৈছিলে ভিক্ষা খুজিছিলে এইটোৱে তেওঁলোকৰ মাজৰ উদাৰতাৰ মনোভাৱ বিকশিত কৰিছিলে মানে আমি কেতিয়াও আমি যিমানে আমি ওপৰত নাযাওঁ কিয় we should always be down to earth তেওঁৰ মুখ্য কৰ্তব্য আছিলে অধ্যয়ন কৰা অৰ্থাৎ অধ্যয়ন কৰিছিলে খুব বেছি ৰিচাৰ্চ কৰিছিলে তেওঁ শিকিছিলে আৰু অতি লাহেকৈ গুৰুৰ নিৰ্দেশনাত উপস্থিত হৈছিলে যেনেকৈ গুৰুৱে ডিৰেকশ্যন দিয়ে যেনেকুৱা ধৰণৰ নিৰ্দেশনা দিয়ে অৰ্থাৎ গাইড কৰে ঠিক তেনেকৈ তেওঁ উপস্থিত হৈছিলে সেয়েহে এয়া স্পষ্ট যে গুৰুকুলত বাস কৰাৰ সময়ও তেওঁ এজন আদৰ্শ শিক্ষাৰ্থীৰ জীৱন অতিবাহিত কৰিছিলে যিটো সৰল আৰু আমাৰ সৰল এটা শিক্ষা ব্যৱস্থা আমি দেখিবলৈ পাইছিলো এতিয়া আমি যেতিয়া কওঁ আমাৰ গুৰু আৰু শিষ্য অৰ্থাৎ গুৰু আৰু ষ্টুডেণ্টৰ মাজত এটা সম্পৰ্ক আছিল বুলি আমি কৈ আহিছো এতিয়া বৈদিক যুগত যেতিয়া শিষ্যসকলে তেওঁৰ পিতৃ হিচাপে গণ্য কৰিছিলে the guru was regarded as the father of that particular child guru খুব মৰমেৰে তেওঁ শিকোৱা চোৱা চিতা কৰিছিলে তেওঁ কেতিয়াও তেওঁৰ কোনো ধৰণৰ কষ্ট ভোগ কৰিব নিদিয়ে আৰু সদায় তেওঁৰ আমাৰ সম্পৰ্কীয় যিমানবোৰ বিকাশ আছে দিশটোৰ লগতে কাম কৰে এতিয়া আমি যদি কওঁ গুৰুকুল গুৰুকুল প্ৰণালী যিয়ে ছাত্ৰজনক শিক্ষকৰ ঘৰত বা প্ৰতিষ্ঠিত খাতিৰ যিকোনো বৰ্ডিং হাউচত তেওঁৰ সদায় ঘৰৰ পৰা আঁতৰত ৰখাব প্ৰয়োজন হৈছিলে প্ৰাচীন ভাৰতীয় শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যবোৰৰ ভিতৰত এটা আছিলে
গুৰুকুলা এটা গুৰুকুলা বুলি কওঁতে প্ৰাচীন আমি যেতিয়া যিমান আমাৰ হয় আমি কেনেকুৱাকে আমাৰ পঢ়াইছিলে বা কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল গুৰুকুল চিষ্টেমত পুৰা সেই চিষ্টেমটো মানে যোৱা আছিলে এতিয়া এজন গুৰু হোৱাৰ কাৰণে কি কোৱালিটিজ প্ৰয়োজন হ'ব লাগে বা হোৱাটো উচিত প্ৰাচীন যুগত জ্ঞান আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত বৈদিক যুগৰ শিক্ষকসকলৰ সমাজত সৰ্বোচ্চ ক্ষমতা সম্পন্ন আছিলে গোটেইখিনি ক্ষমতা সম্পন্ন আছে তেওঁলোকৰ গুৰুকুলত বাস কৰি তেওঁলোকে সদায় তেওঁলোকৰ চিন্তাধাৰাৰ ধৰ্মীয় আৰু আধ্যাত্মিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে সেয়েহে শিষ্যসকলে প্ৰতিটো দায়িত্ববোধতা আছিলে গুৰুৰ ওপৰত যিয়ে তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ গুণগত উন্নত কৰিবৰ কাৰণে নিৰন্তন চেষ্টা কৰিছিল যাতে তেওঁলোকৰ কোনো ধৰণৰ নিজতকৈ ভাল হ'ব পাৰে শিক্ষকজনৰ দায়িত্ব আছিলে চূড়ান্ত সত্য উপলব্ধিৰ বাবে শিক্ষাৰ্থীসকলৰ সঠিক পথ প্ৰদৰ্শন কৰা বুলি যেতিয়া কওঁ মানে আমি ৰাইট পাথ আমি যাক কওঁ আৰু কোৱা যায় এতিয়া যেতিয়া আমি বৈদিক পিৰিয়ডৰ কথা আমি পঢ়ো তেতিয়া আমি সদায় পাঠ্যক্ৰম কওঁ অৰ্থাৎ বৈদিক পিৰিয়ডত পাঠ্যক্ৰমখন কেনেকুৱা ধৰণৰ আছিলে যেতিয়া আমি বৈদিক সময়ছোৱাত পাঠ্যক্ৰমৰ কথা কওঁ শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ সংশোধনৰ বিকাশৰ প্ৰক্ৰিয়াত উন্নত কৰাৰ বাবে বাছনি কৰা হৈছিলে যাতে ব্যক্তিত্ব ডেভেলপমেন্ট বা অৰ্থাৎ পাৰ্চনেলিটি ডেভেলপমেন্ট হয় শিক্ষাৰ্থীসকলে 4টা বেদ হৃদয়ৰে শিকিবলৈ শিকোৱা হৈছিলে আমি যোনখিনি বেদ আমি কলো অৰ্থাৎ অথৰ্ববেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ এইখিনি বেদ শিকাটো খুব বেছি প্ৰয়োজন আছিলে তাৰপিছত আমি ব্যাকৰণ যাক আমি অৰ্থাৎ গ্ৰামাৰ বুলি কওঁ শিকিছিলে জ্যোতিষ শিকিছিলে জ্যোতিষ হৈছে জ্যোতিক বিজ্ঞান যাক আমি এষ্ট্ৰলজি বুলি কওঁ সেইখিনি শিকিছিলে চান্তা যাক আমি মেট্ৰিক্স বুলি কওঁ নিযুক্ত বুলি কওঁ আৰু শিক্ষাৰ যিমানবোৰ ধনী বিজ্ঞান লাইফ সায়েন্সেছ বুলি যাক কয় শাৰীৰিক শিক্ষা ফিজিকেল এডুকেশ্যন এইখিনি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিলে কিছুমান পেছাদাৰী আৰু কাৰিকৰী বিষয়ও যেনে আয়ুৰ্বেদ বা চিকিৎসা বিদ্যা ঔষধ বা অপপ্ৰচাৰ এইবোৰৰো আছিলে পেছাদাৰী যোনটো আমাৰ প্ৰফেশনাল আছিলে জ্যোতিক বিজ্ঞান নৈতিকতা দৰ্শন জ্যোতিক যাক আমি শাস্ত্ৰ বুলি কওঁ বা আমি গোটেইখিনি সামৰিক শিক্ষা অৰ্থশাস্ত্ৰ দ্বিতীয় বৈদিক পাঠ্যক্ৰম গোটেইখিনি অন্তৰ্ভুক্ত কৰা হৈছিলে ধৰ্মীয় শিক্ষাৰ গুৰুত্ব বুলি ক'লে প্ৰাচীন ভাৰতীয়ৰে আমি শিক্ষাৰ ধৰ্মৰ দ্বাৰা আমি প্ৰাধান্য পাইছিল আমাৰ যিমানখিনি পোৱা গৈছিল তাৰ দিয়া ক্ষমা বা তাৰ আমাৰ যিমানবোৰ বয়স আছিলে তাৰ আমাৰ ইত্যাদি শিক্ষা যিমানবোৰ শিক্ষাৰ্থীসকলৰ মাজত জন্ম দিয়া হৈছিলে পবিত্ৰ যেতিয়া আমি মানে আমাৰ বিজ্ঞান আৰু আমাৰ বলিদানৰ ৰীতি নীতি জ্ঞান আমি যথেষ্ট পৰিমাণে আমাৰ প্ৰণালীবদ্ধ কৰা হৈছিলে আৰু ইয়াক শিক্ষাৰ্থীৰ দ্বাৰা শব্দৰ পৰা মৌখিকভাৱে প্ৰেৰণ কৰা হৈছিলে শিক্ষকসকলৰ দ্বাৰা ভজন আৰু ৰীতি নীতি শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে ভজন যেতিয়া আমি ভজন আমাৰ ধুনীয়া আমাৰ যাতে কালচাৰেল আমাৰ সাংস্কৃতিক বিকাশ হয় চৰিত্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিছিলে মানে ফৰ্মেশন অফ ক্যাৰেক্টাৰৰ ওপৰত আমাৰ যিমান গুৰুসকল আছিলে ভাবিছিলে যে যদি শিক্ষাৰ্থীসকলৰ প্ৰাৰম্ভিক জীৱনৰ পৰা ভাল অভ্যাস শিকিব তেন্তে তেওঁলোকৰ ভৱিষ্যত শান্তিপূৰ্ণ আৰু সুখী হ'ব এই কথাষাৰৰ ওপৰত ভিত্তি কৰি পালে চৰিত্ৰ নিৰ্মাণৰ ওপৰতো গুৰুত্ব দিয়া হৈছিলে শিক্ষাৰ্থীসকলৰ শিক্ষকজনৰ প্ৰত্যেক আৰু ব্যক্তিগত আমাৰ যিমানবোৰ তত্ত্বাৱধানত আছিলে যিসকল তেওঁলোকৰ বৌদ্ধিক বিকাশ নহয় কিন্তু তেওঁলোকৰ নৈতিক আচৰণ গোটেইখিনি চোৱা চিতা কৰিব লগা হৈছিলে
মহিলা শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলে অৰ্থাৎ ওমেন এডুকেশ্যন আজি এতিয়া বৰ্তমান যুগত ওমেন এডুকেশ্যনৰ ওপৰত খুব বেছি গুৰুত্ব দিয়া দেখা যায় বৈদিক যুগত মহিলা শিক্ষাও সঠিক মনোযোগ লাভ কৰিছিলে যাৰ ফলস্বৰূপে মহিলাসকলক শিক্ষা লাভ কৰাৰ পিছত আমাৰ ঋষি আমাৰ ধাৰ্মিক আমাৰ হৈছিল তেওঁলোকৰ ভজন ৰচনা কৰিছিলে ঋষিসকলে তেওঁলোকৰ ধৰ্মীয় ৰীতি নীতিত অংশগ্ৰহণ কৰিছিলে তেওঁলোকক ব্যৱহাৰিক আৰু উপযোগী হস্তশিল্প আৰু ঘৰুৱা কৰ্তব্যও শিকোৱা হৈছিলে হস্তশিল্প বুলি ক'লে আমি অৰ্থাৎ হেণ্ডিক্ৰাফ্টছ বুলি যেতিয়া আমি কওঁ শাৰীৰিক শিক্ষা যদিও বৈদিক ধৰ্মীয় প্ৰকৃতিৰ আছিলে সাধাৰণ ৰাইজৰ বাবে উপযোগী আৰু প্ৰয়োজনীয় বিষয়বোৰ বৈদিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছিলে বৈদিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছিলে কাৰণ কি মানুহে একেলগে বিভিন্ন কলা আৰু যিমানবোৰ কাৰুশিল্পৰ শিক্ষা লাভ কৰিব পাৰে কৃষি বুলি কওঁ বা আমি যিমানবোৰ আমাৰ বিষয়বোৰ আছে বৈদিক শিক্ষাৰ জৰিয়তে আমাৰ সদায় শিকোৱা হৈছিলে এতিয়া আমি যেতিয়া আমাৰ নেক্সট আমাৰ এনচিয়েণ্টতে নেক্সট চিষ্টেম অফ এডুকেশ্যন বুলি ক'লে আমি বুদ্ধিষ্ট এডুকেশ্যন বুলি কওঁ বুদ্ধিষ্ট এডুকেশ্যন এতিয়া বুদ্ধিষ্ট এডুকেশ্যন বুলি ক'লে আমি কেনেকুৱা বুজো বৌদ্ধ ধৰ্মটো আচলতে কি আছিলে বৌদ্ধ ধৰ্ম ভাৰতত বিকশিত হৈছিলে আৰু গৌতম বুদ্ধৰ দ্বাৰা আৰম্ভ কৰা হৈছিল আমি যেতিয়া বুদ্ধিজম পঢ়ো বুদ্ধিজম ফিলচফি বা আমি বুদ্ধিষ্ট দৰ্শন পঢ়ো তেতিয়া আমি সদায় গৌতম বুদ্ধৰ আমি নাম লোৱাটো খুব বেছি প্ৰয়োজন কাৰণ কি গৌতম বুদ্ধই আছিলে ইয়াৰ পিতৃ বা ফাউণ্ডাৰ বুলি আমি কওঁ যি বিভিন্ন ধৰণৰ ৰাজবংশৰ ভাৰতীয় ৰাজকুমাৰ আছিলে তেতিয়া টাইমত আমাৰ যিমান ভাৰতত বৌদ্ধ ধৰ্ম বিয়পি পৰিছিলে লাহেকে আমাৰ সংস্কৃতৰ বিভিন্ন ৰূপত বিকশিতও হৈছিলে বৌদ্ধ ধৰ্মত কোনো চিন্তাৰ পৰা হঠাতে হোৱা নাছিলে চিন্তা কৰিয়ে এইটো ভাৰতীয় চিন্তাধাৰাৰ স্বাভাৱিক এটা বিৱৰ্তন আছিলে যিটো সমাজৰ প্ৰাচীন ভাৰতীয় ধৰ্মীয় বা দাৰ্শনিক বা অৰ্থাৎ সামাজিক আৰু ৰাজনৈতিক আমাৰ যিমানবোৰ চোৰাংচোৱাসকলৰ ক্ষেত্ৰত প্ৰকাশ হৈছিলে বৌদ্ধ ধৰ্মৰ মঠ আৰু বিহাৰৰ জৰিয়তে বিয়পি পৰিছিলে মঠ আৰু বিহাৰৰ জৰিয়তে য'ত আমাৰ বিভিন্ন ধৰণৰ সন্যাসীসকলৰ দ্বাৰা শৈক্ষিক আমাৰ যোনবোৰ কাৰ্যকলাপ সম্পন্ন কৰা হৈছিলে মঠ আৰু বিহাৰসকলৰ বলিৰ বেদীৰ আমাৰ যিমানবোৰ স্থান লৈছিলে আৰু ইয়াৰ ফলস্বৰূপে এই ঠাইবোৰ এৰি যোৱাৰ লগতে সাংস্কৃতিক জীৱন কেন্দ্ৰ হৈ পৰিছিলে আমি যেতিয়া এইমছৰ কথা ডিসকাস কৰো অৰ্থাৎ লক্ষ্য বুদ্ধিষ্ট স্পিৰিটৰ লক্ষ্যসমূহ কেনেকুৱা আছিলে শিক্ষা ব্যৱস্থাত বৌদ্ধ শিক্ষাৰ লক্ষ্য আছিলে ব্যক্তিগত আৰু সামাজিক আমি যেতিয়া কওঁ পাৰ্সোনেল এণ্ড সোশ্যাল ব্যক্তিগত লক্ষ্যৰ অধীনত নৈতিক চৰিত্ৰৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে সামাজিক লক্ষ্যৰ অধীনত সাংস্কৃতিক আৰু সামাজিক দক্ষতাৰ প্ৰচাৰ অধিক গুৰুত্ব দিয়া হৈছিলে শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্য হৈছিলে এজন ব্যক্তিয়ে আকাংক্ষাবোৰ অতিক্ৰম কৰিব পাৰে আৰু শেষত নিৰ্বাণ প্ৰাপ্ত কৰিব পাৰে নিৰ্বাণ প্ৰাপ্ত কৰাৰ ওপৰত গুৰুত্ব দিছিলে শিক্ষা অনুষ্ঠানত নামভৰ্তি অৰ্থাৎ সংঘ এটা অতি গুৰুত্বপূৰ্ণ শিক্ষা আমি অনুষ্ঠান বুলি ক'ব পৰা যায় এতিয়া কেনেকুৱা ধৰণৰ শিক্ষা অনুষ্ঠান বা কেনেকুৱা ধৰণৰ বিভিন্ন চেৰেমনি আছিলে প্ৰথমটো হৈছে পাব্বাজাম বুলি আমি যাক কওঁ পাবজা প্ৰথম সমন্বয় এইটো থৈ দিয়ে যিসকলে সংঘ বা মঠ বা বিহাৰত নামভৰ্তি কৰিবলৈ দীক্ষা অনুষ্ঠানৰ মাজেৰে যাব লাগিব এই অনুষ্ঠানটো মাজেৰে যোৱাটো খুবেই উচিত নৱজাতকজন যদি তেওঁৰ বয়স 8 বছৰ আছিলে তেওঁ পাবজাৰ এইটো কৰিব লগা হৈছিলে সাধাৰণতে সকলোৱে
পাবজা পাৰ কৰাৰ আৰু সংঘৰ মানে অংশ হোৱাৰ সুযোগ পাইছিলে, অপৰচুনিটি পাইছিলে। এইটো নিশ্চিত কৰা হৈছিল যে অভিভাৱকসকলেও শিক্ষাৰ্থীজনক মঠত যোগদান কৰিবলৈ অনুমতি দিছিলে। তাত তেওঁলোকৰ 12 বছৰ ধৰি যিমানবোৰ শিক্ষা আছিলে আৰু তাৰ লগত আৰু এই অৱশ্যতে তেওঁলোকে সংঘ জীৱনৰ বাবে প্ৰস্তুত কৰা গৈছিলে। আৰু কওঁ কি যে উপসম্পদা হৈছিল এটা চূড়ান্ত সমন্বয়। 12 বছৰ পাৰ হোৱাৰ লগতে শিক্ষা গ্ৰহণ কৰাৰ পিছত 20 বছৰ বয়সৰ আমি যোনখিনি সন্যাসীজনে উপসম্পদা অনুষ্ঠানৰ মাজেৰে যাব লগা হৈছিলে আৰু তাৰ পিছত তেওঁৰ সংঘৰ যিমানখিনি স্থায়ী সদস্য আছিলে উপসম্পদাৰ পিছত এজন শিক্ষাৰ্থী এজন সম্পূৰ্ণ সন্যাসী হৈ পৰিছিলে। উপসম্পদাটো মানে লাষ্ট এটা ষ্টেজ আছিলে, যোনটো ষ্টেজৰ পৰা এই চেৰেমনিটো এটেণ্ড কৰাৰ পিছতে সন্যাসী হৈ যায়, যাৰ পাৰিবাৰিক জীৱনৰ সৈতে কোনো চিন্তা নাছিলে। মানে হি ইজ টু লিভ from every worldly desires. So পাবজা সীমিত সময়ৰ বাবে এটা ৰীতি আছিলে, কিন্তু উপসম্পদা স্থায়ী আৰু গোটেই জীৱনৰ বাবে আছিলে। পাবজা এটা বয়স ধৰি দিয়া গৈছিলে আৰু উপসম্পদা গোটেই জীৱনকালীনটো ধৰা গৈছিলে। আমি যদি এতিয়া পাঠ্যক্ৰমৰ ক্ষেত্ৰত কওঁ, পাঠ্যক্ৰমবোৰ মৌখিক হৈছিলে, আনুষ্ঠানিক আৰু কিতাপ আধাৰিত আছিলে। কিতাপ আধাৰিত মানে আমি বুকিছ লেংগুৱেজ বা বুক লেংগুৱেজ বুলি আমি যাক কওঁ। এতিয়া সন্যাসীসকলে বুদ্ধ আৰু ধৰ্ম যিমানখিনি ধৰ্মশাস্ত্ৰ শিক্ষা আছে অধ্যয়ন চলাই আছিলে। বৌদ্ধ যিমানবোৰ ভিক্ষুসকলৰ পাঠ্যক্ৰমত তেওঁ বিভিন্ন ধৰণৰ সন্নিৱিষ্ট বিষয়বস্তুৰ অন্তৰ্ভুক্ত আছিলে। ইয়াতে তাৰ লগতে বিনয় বিভিন্ন ধৰণৰ পিতাকালীন সংগীতৰ পৰা লৈ গীত আৰু অন্তৰ্ভুক্ত পিতাকত বৌদ্ধৰ পৰা ধৰ্মৰ বিভিন্ন ধৰণৰ মতবাদৰ দাৰ্শনিক ৰাক্ষ্য আছিলে। তাৰ লগতে কলা আৰু কাৰুশিল্পৰ ক্ষেত্ৰতো আছিলে বিভিন্ন ধৰণৰ বায়ন, চিত্ৰাংকন, দৰ্জী, লিখনি, গণিতিক, মুদ্ৰণ আদি শিকোৱা হৈছিলে। এইবোৰ বস্তু বৌদ্ধ শিক্ষক যেতিয়া আমি দুটা পৰ্যায়ত আমি বিভক্ত কৰা হৈছিলে। প্ৰথমটো হৈছে প্ৰাথমিক আৰু মাধ্যমিক। তাৰপিছত আমি প্ৰাথমিক শিক্ষা প্ৰদান পঢ়া লিখা আৰু গণিত শিক্ষাৰ আৰু ওচৰত যিমানখিনি শিক্ষাৰ পৰ্যায়ত ধৰ্ম, দৰ্শন আৰু আয়ুৰ্বেদ শিক্ষা আছিলে, তাত কোনো ধৰণৰ অবিহনে তেওঁৰ বিষয় বাছনি কৰিবলৈ মুক্ত আছিলে। এতিয়া নিৰ্দেশনাৰ যেতিয়া আমি মাধ্যম বুলি কওঁ, নিৰ্দেশনাৰ মাধ্যম বা অৰ্থাৎ গাইডেন্সৰ মাধ্যম সমাজত আমি যেতিয়া স্থানীয় ভাষা আৰু আমি যিমানখিনি অনুসৰণ কৰা হৈছিলে, এতিয়া ভগৱানে যিমানবোৰ নিজে বিভিন্ন ঠাইত স্থানীয় ভাষাত তেওঁৰ শিক্ষা দিছিলে, সেয়েহে এইটো স্পষ্ট হয় যে বৈদিক শিক্ষাৰ ক্ষেত্ৰত আমাৰ সংস্কৃতিৰ বিশেষ গুৰুত্ব দিয়া হোৱা গৈছিলে। আমাৰ কালচাৰত বহুত বেছি ইম্পৰ্টেঞ্চ আছিলে। আৰু যেতিয়া আমি মেথডছ বুলি কওঁ, মেথডছ অফ টিচিং বা আমাৰ অৰ্থাৎ বুদ্ধিষ্ট এডুকেশ্যনৰ সময়ত আমাৰ মেথডছখিনি কি আছিলে, অৰ্থাৎ শিক্ষণৰ পদ্ধতি। বৌদ্ধ কালত শিক্ষাদানৰ আমাৰ যিমানবোৰ পদ্ধতি সেইবোৰ আমাৰ মৌখিকে আছিলে প্ৰায়। প্ৰশ্নৰ উত্তৰ জৰিয়তে শিকোৱা বিভিন্ন ধৰণৰ বেছিভাগ শিক্ষকে আমাৰ অনুসৰণ কৰিছিলে। নৈতিক নিৰ্দেশনা প্ৰদান কৰিবলৈ শিক্ষকৰ বিভিন্ন ধৰণৰ দৃষ্টিনিষ্ঠাৰ জৰিয়তে কাহিনী কোৱাৰ সহায় কৰিছিল, আমি যাক অৰ্থাৎ ষ্টৰী টেলিং বুলি কওঁ। এনেদৰে কোৱা কাহিনীবোৰ শিক্ষাৰ্থীসকলে নৈতিক বিকাশৰ ওপৰত নাটকীয় প্ৰভাৱ পেলাইছিলে। চিন্তা আৰু প্ৰশ্ন কৰাটো বৌদ্ধিক বিকাশৰ প্ৰচাৰৰ পদ্ধতি হিচাপে গ্ৰহণ কৰা হৈছিলে। চিন্তা আৰু প্ৰশ্ন, আমি যেতিয়া থিংক আৰু আমি কুৱেশ্যনিং কৰোঁ তেতিয়া হয় এনেকুৱা। আৰু তাৰ লগতে
আমাৰ যিমানবোৰ ব্ৰাহ্মণীয়ৰ দৰে বৌদ্ধ শিক্ষা ব্যৱস্থাও আমাৰ শিক্ষাৰ ক্ষেত্ৰত বিতৰ্ক আৰু আলোচনাৰ আমাৰ পদ্ধতিৰে আমাৰ যিমানবোৰ কাৰ্যকাৰিতাৰ ওপৰত সদায় সমান গুৰুত্ব আমাৰ আৰোপ কৰে। এতিয়া আমি যেতিয়া মেডিভেল আমাৰ এনচিয়েণ্টখিনি আমি এনচিয়েণ্টত পঢ়িলোঁ, আমি ভেদিক পঢ়িলোঁ, বুদ্ধিষ্ট পঢ়িলোঁ, এতিয়া ভেদিক পঢ়িলোঁ আৰু বুদ্ধিষ্ট পঢ়িলোঁ। আমি যেতিয়া এতিয়া এনচিয়েণ্ট পাৰ্টটো তেতিয়ালৈকে, এতিয়া আমি মেডিভেল পাৰ্ট যদি চাওঁ, অৰ্থাৎ মধ্যযুগত কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা আছিলে, আমি মধ্যযুগত আমি মুছলমান আমাৰ যিমানবোৰ ব্যৱস্থা আছিল শিক্ষা, তেওঁলোকৰ ভাৰতত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰিছিলে। আমি মোগল এম্পায়াৰ বুলি যাক কওঁ, এষ্টাব্লিছমেণ্ট অফ মোগল কিংডম। মধ্যযুগত মুছলমান যিমানবোৰ আমাৰ আছিলে, তেওঁসকলে ভাৰতত তেওঁলোকৰ সাম্ৰাজ্য স্থাপন কৰিছিলে। তেওঁলোকে শিক্ষাৰ এটা নতুন ব্যৱস্থাত প্ৰৱৰ্তন কৰিছিলে। শিক্ষাটো এটা বেলেগ এটা লেভেলত কৰিছিলে। পৰৱৰ্তী সময়ত প্ৰাচীন ব্যৱস্থাৰ শিক্ষাৰ যথেষ্ট পৰিৱৰ্তন কৰা হৈছিলে। লাহে লাহে প্ৰাচীন এনচিয়েণ্ট যোনখিনিত আমাৰ এডুকেশ্যন চিষ্টেম আছিলে, সেইখিনি বহুত দূৰলৈকে চেঞ্জ কৰি দিয়া গৈছিলে। আৰু যিমানখিনি আমাৰ মানে আকবৰৰ বাহিৰেও কোনো মুছলমান মানে এম্পায়াৰ যিমান ৰুলাৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰশংসনীয়ভাৱে কাম কৰা নাছিলে, কোনো ধৰণৰ তেনেকুৱা কাম কৰা নাছিলে। ইয়াৰ কাৰণে আছিল যে সৰ্বাধিক ক্ষেত্ৰত এজন আমাৰ ৰুলাৰে কৰা প্ৰশংসনীয় কাম তেওঁৰ উত্তৰাধিকাৰীসকল তেওঁলোকৰ উদাসীনতা আৰু অৱহেলাৰ বাবে বাতিল কৰি দিছিলে। আৰু এইখিনি কথা ডেছ 2004 তেওঁ কৈছিলে, আৰু সেইখিনিয়ে আমি খুব বেছি মনত ৰখাটো প্ৰয়োজন হয়। আৰু তাৰ লগতে এতিয়া এইমছ অফ এডুকেশ্যন ডিউৰিং মুছলিম পিৰিয়ড, মুছলমান শিক্ষাৰ সময়ত অৰ্থাৎ মুছলমানসকলৰ শিক্ষাৰ সময়ত শিক্ষাৰ লক্ষ্য কেনেকুৱা আছিল বা কেনেকুৱা ধৰণৰ আছিলে। ভাৰতত মুছলমান কালত শিক্ষাৰ লক্ষ্য বহুমুখী আছিলে, মাল্টিপল ৱে বা ডাইভাৰ্জেণ্ট ৱে বুলি ক'ব পাৰোঁ। আৰু আমাৰ যিমানখিনি পৰিৱৰ্তনৰ সৈতে সেইবোৰ সলনি হৈছিলে। সমগ্ৰ শিক্ষা প্ৰণালীতে ধৰ্মীয় নীতিৰ দ্বাৰা প্ৰভাৱিত হৈছিলে, যিয়ে লক্ষ্য অধ্যয়নৰ বিষয়বস্তু আৰু আনকি শিক্ষাৰ্থীসকলৰ দৈনন্দিন জীৱনটোকো আকাৰ দিছিলে। মুছলিম শিক্ষাৰ লক্ষ্য আছিলে ভৌতিক সমৃদ্ধি প্ৰাপ্ত কৰা। আৰু যিমানখিনি আমাৰ মোগল ৰুলাৰ্ছ আছিলে, এম্পায়াৰ আছিলে, ৰাজনৈতিক স্থিতি শক্তিশালী কৰিবলৈ আৰু প্ৰশাসনখন সুচাৰুৰূপে চলাবলৈ শিক্ষিত কৰ্মচাৰীসকলক নিযুক্তি দিয়াৰ বাবে শিক্ষা প্ৰদান কৰা হৈছিলে। এই সময়ৰ শিক্ষা লক্ষ্য আছিলে ইছলামিক মূল্যবোধ আৰু আইন আৰু সামাজিক সন্মিলনৰ প্ৰচাৰ। শিক্ষাৰ উদ্দেশ্য আছিলে শিক্ষাৰ্থীসকলৰ কোনো ধৰণৰ মানে যাতে ইছলামিক সংস্কৃতিখিনি বিয়পাব পাৰে। সামাজিক আৰু নৈতিক আচৰণ বিধিৰ ওপৰতো প্ৰচাৰ আৰু নিপুণতা শিক্ষাৰ মুখ্য লক্ষ্য আছিলে। মুছলিম শিক্ষাৰ জৰিয়তে পবিত্ৰ আমাৰ যিমানখিনি কোৰাণৰ মুছলমানৰ আইন আৰু আমাৰ যিমানখিনি শৰীয়তৰ বিষয়ে আমাৰ যিমানখিনি জনধাৰণক আমাৰ অৱগত কৰা হৈছিলে। দীক্ষা অনুষ্ঠান পতা হৈছিলে। দীক্ষা অনুষ্ঠানত বিছমিল্লাহ খান বুলি কোৱা হৈছিলে। বিছমিল্লাহ খান বুলি কোৱা যায় দীক্ষা অনুষ্ঠানত। ইয়াৰ অৰ্থ হৈছে শিশুটোক ঈশ্বৰৰ আহ্বান কৰাৰ পিছত শিক্ষাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিলে। ঈশ্বৰৰ আহ্বানৰ পিছতে শিক্ষাৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিলে। আৰু মাক্তাবত নামভৰ্তি বিছমিল্লাহ নামৰ এক ৰঙীন অনুষ্ঠান দ্বাৰা কৰা হৈছিলে। আৰু শিক্ষা অনুষ্ঠানৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছিলে। মুছলমান সময়ছোৱাত দুই প্ৰকাৰৰে অনুষ্ঠান আছিলে।
মাকতাব আৰু মাদ্ৰাছা আমি যেতিয়া মাকতাবৰ কথা কওঁ মাকতাব মাদ্ৰাছা মাকতাব হৈছে সদায় প্ৰাথমিক শিক্ষাৰ প্ৰদান কৰা হৈছিল মাকতাবসকলত প্ৰাথমিক শিক্ষা ব্যৱস্থা দিয়া গৈছিল এইবোৰ আছিল মছজিদৰ হৈতে সংলগ্ন কৰি পেলে প্ৰাথমিক বিদ্যালয় বা 3 টকাতে মুছলমান শিক্ষা প্ৰদান কৰা হৈছিল ব্যক্তিগত ব্যক্তিৰ দ্বাৰা পৰিচালিত পঢ়া লিখা আৰু প্ৰাথমিক গণিতিক আৰু যিমানখিনি প্ৰাৰ্থনাবোৰ কুৰানত সদায় ওপৰত আধাৰিত আছিল কুৰানৰ ওপৰতে আছিল তাৰ পিছত নেক্সট দ্বিতীয় শিক্ষা অনুষ্ঠানৰ প্ৰকাৰ হৈছে মাদ্ৰাছা উচ্চ শিক্ষাৰ যিমানখিনি আমাৰ মাদ্ৰাছাৰ জৰিয়তে আমাৰ সদায় মাদ্ৰাছাৰ জৰিয়তে উচ্চ শিক্ষা আমি মানে প্ৰচাৰ কৰা হৈছিল আমাৰ প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছতে শিশুসকলক উচ্চ শিক্ষা প্ৰাপ্ত কৰিবলৈ মাদ্ৰাছালৈ আমাক পঠিয়াই দিয়া গৈছিল মুছলিমৰ শিক্ষা অনুষ্ঠানত সমূহত শিক্ষাদানৰ পদ্ধতিবোৰ আছিল আবৃত্তি আৰু যাক আমি ক্ৰেমিং বুলি কওঁ আবৃত্তি আমি ৰিচাইটেশ্যন যাক কওঁ শিক্ষা অনুষ্ঠানসমূহত আৰু যিমানবিলাক আমাৰ স্মৰণীয় প্ৰথা কৰা হৈছিল পাঠ্যক্ৰম যেতিয়া আমি কওঁ মাধ্যমিক পৰ্যায়ত পাঠ্যক্ৰম পঢ়া লিখা গণিত আৰু ধৰ্মীয় শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল মাকতাবত শিশুসকলৰ কুৰানত বা আয়াত বুলি আমি যাক কওঁ মনত সদায় ৰাখিবলৈ বাধ্য কৰা হৈছিল শিশুৱে আৰবী লিপি শিকাৰ পিছত তেওঁলোকৰ পাৰ্চী শিকোৱা হৈছিল আৰবিকৰ পিছতে কি শিকোৱা হৈছিল পাৰ্চী শিকোৱা হৈছিল পাৰ্চিয়ান লেংগুৱেজ যদি যাক কয় উচ্চ শিক্ষাৰ পৰ্যায়ত সদায় পাঠ্যক্ৰম আমাৰ বহল আৰু আমাৰ বিস্তৃততা আছিল আৰবী ভাষাৰ বা আমাৰ যিমানবোৰ অধ্যয়ন কৰা আমাৰ অৰ্থনীতি তাৰ লগতে আমাৰ ব্যাকৰণ ইতিহাস দৰ্শন ভূগোল ৰাজনীতি বা অৰ্থনীতি গোটেইখিনি গ্ৰীক ভাষা আৰু গোটেইখিনিৰ ওপৰতে গুৰুত্ব দিয়া গৈছিল আমি যেতিয়া নিৰ্দেশনাৰ মাধ্যম বুলি কওঁ পাৰ্চী যি মুছলমান আমাৰ ৰজাসকলৰ আদালতৰ ভাষা আছিল আৰু তাৰ লগত শিক্ষাৰ জনপ্ৰিয় মাধ্যম আছিল মহিলা মুছলমানৰ শিক্ষাৰ বাবে কুৰানৰ ভাষা আৰবী ভাষাৰ অধ্যয়ন বাধ্যতামূলক আছিল আমি কুৰানৰ সদায় আৰবিক ভাষা আমাৰ বাধ্যতামূলক আছিল আৰু মধ্যযুগত মহিলা শিক্ষক মানে আমাৰ শিক্ষা বেছিভাগ আমাৰ উপেক্ষা কৰা হৈছিল ইছলামিক কালত পৰ্দা প্ৰণালী উপস্থিত হৈছিল পৰীক্ষা প্ৰণালী শিক্ষাৰ ব্যৱস্থাত আধুনিক প্ৰকাৰৰ বাৰ্ষিক আমাৰ যিমানবোৰ পৰীক্ষা আছে কোনো ব্যৱস্থা নাছিল আমি যেতিয়া মূল্যাংকন বা অৰ্থাৎ ইভালুৱেশ্যন হয় তেতিয়া আমি বিল্ট ইন নিৰন্তৰ প্ৰক্ৰিয়া কৰে আৰু যিমানবোৰ আমাৰ শিক্ষাবিদসকলৰ দ্বাৰা আমাৰ নিজেই মূল্যায়ন ওপৰত আধাৰিত আছিল নিজেই মানে আমাৰ ইভালুৱেশ্যন প্ৰচেছটো কৰিছিল আমি যেতিয়া মডাৰ্ণ টাইমৰ কথা কওঁ তেতিয়া আমি আধুনিক শিক্ষা ব্যৱস্থা আমি সদায় আমি পৰ্তুগীজৰ মিছনেৰীজৰ সকলৰ কথা ক'ব লাগিব যোনটো 1510 চনৰ আৰম্ভণি হৈছিল তাৰ পিছতে ব্ৰিটিছ যিমানবোৰ খ্ৰীষ্টিয়ান মিছনেৰীজ আছিল তেওঁলোকৰ ভাৰতলৈ আহে আৰু আধুনিক ভাৰতৰ শিক্ষা আমাৰ যিমানবোৰ ব্ৰিটিছসকলে আগমনৰ সৈতে আৰম্ভ হয় ভাৰতলৈ অহাৰ পিছতে ব্ৰিটিছসকলে ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত কৰে কিন্তু অলপ সময়ৰ ভিতৰতে চৰকাৰে আমাৰ যিমানবোৰ ৰাষ্ট্ৰত্ব ব্ৰিটিছ সংসদৰ আমাৰ যিমানবোৰ হাতত আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমাৰ যিমানখিনি শাসন মানে আমি যোনখিনি সময়ত শাসন হৈছিলে সেইখিনি কালত শিক্ষাৰ প্ৰথমে আমাৰ অৱহেলিত হৈছিলে কিয়নো কোম্পানী আমাৰ যোনখিনি কোম্পানী আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী
ভাৰতত ইয়াৰ আমাৰ শাসন শক্তিশালী কৰাত ব্যস্ত মানে আমাৰ বেছি গুৰুত্ব মানে আছিলে যেতিয়া 1813 চনত ভাৰতৰ শিক্ষাৰ বাবে বাজেট 1 লাখ টকা আমাৰ মেইনলি গ্ৰান্ট কৰা হৈছিলে আৰু এই 1 লাখ টকাৰ গ্ৰান্টটোকে আমি অৰ্থাৎ আমাৰ এডুকেশ্যন আমি ফিল্ডত আমি চাৰ্টাৰ এক্ট বুলি কওঁ যাক আমি চাৰ্টাৰ আইন বুলি কোৱা যায় আমি যেতিয়া প্ৰি ইণ্ডিপেণ্ডেণ্ট এৰাৰ কথা কওঁ অৰ্থাৎ স্বাধীনতাৰ পূৰ্বকালে আগত আমি সদায় শিক্ষাৰ গুৰুত্বপূৰ্ণ বিকাশৰ স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাত আমি আৰম্ভ হৈছিলে আৰু আমি বিশেষকৈ আমাৰ মেকলেৰ মিনিটৰ পৰা পৰামৰ্শ লোৱা গৈছিলে মেকলেৰ মিনিট 1835 আৰু এইটো ভাৰতৰ স্বাধীনতাৰ শিক্ষাৰ আন বহুতো বিকাশৰ সৈতে আমাৰ অব্যাহত আছিলে বহুতখিনি আমাৰ বিকাশৰ ক্ষেত্ৰত আমাৰ অব্যাহত কৰা গৈছিলে এতিয়া আমি যেতিয়া কওঁ কি যে আমাৰ গোটেইখিনি ব্ৰিটিছ ইণ্ডিয়াৰ টাইমত আমাৰ আসল খুব বেছি গুৰুত্বপূৰ্ণ লেণ্ডমাৰ্ক বা আমাৰ এডুকেশ্যন ফিল্ডত কোনখিনি আমাৰ আটাইতকৈ বেছি গুৰুত্ব লেণ্ডমাৰ্ক আছিলে কোনকেইটা পলিচি হ'ব পাৰে বা কোনকেইটা আমাৰ এনেকুৱা ধৰণৰ টাৰ্ণিং পইণ্ট আছিলে যাক আমি মেজৰ লেণ্ডমাৰ্ক ইন দ্য এডুকেশ্যনেল ডেভেলপমেণ্ট ডিউৰিং দ্য ব্ৰিটিছ পিৰিয়ড বুলি কওঁ মানে ব্ৰিটিছ কালচোৱাতে আমাৰ মেজৰ লেণ্ডমাৰ্কছ কি আছিলে আমি যদি চাওঁ তেতিয়া আমাৰ প্ৰথমটোৱে হৈছে মেকলেৰ মিনিট 1835 মেকলেৰ মিনিট 1835 এতিয়া লৰ্ড মেকলি ব্ৰিটিছ শাসনৰ অধীনত ভাৰতত ৰাজ্যিক শিক্ষা ব্যৱস্থাৰ আৰম্ভণিতে আমাৰ এইখন আৰম্ভ মানে হ'ব পাৰে যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেতিয়া পৰিস্থিতিটো আমাৰ আৰ্থসামাজিক আৰু আমাৰ ৰাজনৈতিক যিমানবোৰ দুই ধৰণৰ আমাৰ পৰিস্থিতিৰ দ্বাৰা ভাৰতীয়সকলৰ শিক্ষাৰ দায়িত্ব স্বীকাৰ কৰিবলৈ বাধ্য হৈছিলে অৱশ্যে ইয়াৰ প্ৰকৃত শিপা 1823 চনৰ আমাৰ যোনখিনি আমাৰ বিভিন্ন ধৰণৰ আমাৰ এলফিনষ্টন মিনিটছ আছে তাৰ লগত যদি ইংৰাজী শিকোৱাৰ বাবে বিদ্যালয় স্থাপনৰ ওপৰতো গুৰুত্ব আমাৰ আৰোপ কৰিছিলে তাৰ লগত পৰৱৰ্তী সময়ত মেকলিৰ ভাৰতৰ উচ্চ শ্ৰেণী শিক্ষাৰ আমাৰ যিমানখিনি আমাৰ আছে তাৰ লগত ইংৰাজী মাধ্যমৰো আমাৰ জৰিয়তে পশ্চিমীয়া শিক্ষাৰ প্ৰচাৰৰ বাবেও চৰকাৰৰ পৰামৰ্শ দিয়ে মেকলিৰ উদ্দেশ্য আছিলে এক শ্ৰেণীৰ লোক সৃষ্টি কৰা এটা আমি সেকশন অফ পিপল আমি এষ্টাব্লিছ কৰিব লাগে আৰু তেজ আৰু ৰঙত ভাৰতীয় কিন্তু হোৱাত মতামত নৈতিকতা আৰু আমাৰ বুদ্ধিত ইংৰাজী আমাৰ তেজ আৰু আমাৰ হোৱাট টেষ্ট এণ্ড ব্লাড সেম ইণ্ডিয়ান আমাৰ নৈতিকতা আৰু বুদ্ধিত ইংৰাজী আমাৰ মৰেলিটি আৰু আমাৰ ইণ্টেলিজেন্স বুদ্ধিত আমাৰ ইংৰাজী হোৱাটো বিচাৰিছে এতিয়া লৰ্ড মেকলিৰ দ্বাৰা দাখিল কৰা মিনিট লৰ্ড উইলিয়াম বেনিংটনৰ দ্বাৰা আৰু সমৰ্থন কৰা হৈছিলে যিয়ে ভাৰতৰ শৈক্ষিক বিকাশৰ পথ প্ৰশস্ত কৰা হৈছিলে আৰু তাৰ লগতে এতিয়া আমি উদৰ প্ৰেৰণ যদি কৰোঁ 1815 অৰ্থাৎ উডছ ডিস্পেচ অফ 1815 আমি কওঁ উদৰ প্ৰেৰণ এতিয়া উদৰ প্ৰেৰণ 1854 খন এটা আমাৰ গোটেইখন আমাৰ এটা আটাইতকৈ ইম্পৰ্টেণ্ট আমি ডকুমেণ্ট বুলি কওঁ কিয় কওঁ উডছ ডিস্পেচ অফ 1854 খন এখন ইম্পৰ্টেণ্ট আমাৰ উদৰ প্ৰেৰণ এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় আৰু যাক আমি লেণ্ডমাৰ্ক এটা সৃষ্টি কৰা বুলিও কওঁ এতিয়া আমাৰ ঊনবিংশ শতিকাৰ মাজেৰে আমাৰ যিমানবোৰ নিম্নমুখী আমাৰ যিমানবোৰ প্ৰতিষ্ঠাপন তত্ত্ব আছিলে শিক্ষাৰ স্বীকৃত লক্ষ্য ই গোটেই শতিকাজুৰি আমাৰ শিক্ষাৰ ক্ষেত্ৰতে আমাৰ
অধিপত্য আমাৰ যিমানবোৰ আমাৰ স্তৰ বিষ আছে সেইবিলাকৰ ওপৰত গুৰুত্ব দিয়ে আমাৰ 1913 চনৰ পৰা 1953 চনৰ ভিতৰতে দেশখনত গুৰুত্বপূৰ্ণ শৈক্ষিক আমাৰ প্ৰগতি হৈছিলে কিন্তু কোনো নিৰ্দিষ্ট শৈক্ষিক নীতি নাছিল আমাৰ কোনো ধৰণৰ প্ৰিন্সিপলছ নাছিলে যেতিয়া 1953 চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ চাৰ্টাৰ যোনখন আমাৰ নৱীকৰণ কৰা হ'ব চৰকাৰে দেশত চলি থকা শিক্ষাৰ এক পুংখ আমাৰ যিমানবোৰ জৰীপ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলে আৰু এই জৰীপৰ পৰিপ্ৰেক্ষিত দেশত আমাৰ ভৱিষ্যত শৈক্ষিক বিকাশৰ বাবে এক আমি প্ৰণালীবদ্ধ নীতি বুলি ক'ব পাৰো নিৰ্ধাৰণ কৰা হৈছিলে উদৰ প্ৰেৰণৰ নামেৰে জনাজাত 1854 চনৰ প্ৰেৰণ পৰিস্থিতিতে লক্ষ্য কৰে আৰু যিমানবোৰ আমাৰ গণশিক্ষা প্ৰচাৰৰ বাবে আমাৰ গোটেইখিনি এক নিৰ্দেশনা আমাক আগবঢ়াইছিলে এতিয়া আমি পৰামৰ্শসমূহ কি আমাৰ জেনাৰেলি আমাৰ কি আছিলে উচ্চ ডিস্পেচৰ যদি ৰিকমেন্ডেশনস বুলি আমি কওঁ তে পৰামৰ্শসমূহ আছিলে মুখ্য পৰামৰ্শ বোৰ প্ৰাপ্ত কৰাৰ বাবে প্ৰেৰণ আমি এতিয়া আমি এখিনি ডিসকাস কৰিম প্ৰথমটো হৈছে প্ৰেৰণা ঘোষণা কৰি এখন প্ৰেৰণে ঘোষণা কৰিছিল যে সকলো প্ৰদেশতে ৰাজহুৱা হওক বা নিৰ্দেশনা বিভাগে হওক বা আমাৰ যিমানবোৰ স্থাপন কৰিব লাগে ইয়াৰ সৰ্বোচ্চ আমাৰ বিষয়টোক আমাৰ ৰাজহুৱা নিৰ্দেশনা আমাৰ যিমানবোৰ সঞ্চালক আছে হিচাপে আমাৰ মানোন্বিত কৰিব লাগে আৰু ইয়াৰ আৰু তাৰ উপৰিও উপশিক্ষা সঞ্চালক বা আমি পৰিদৰ্শক আৰু বিদ্যালয়ৰ উপপৰিদৰ্শকসকলে সহায় কৰাটো উচিত হয় তাৰ পিছত আমি ক'ব পাৰো প্ৰেৰণে কলিকতা আমি যেতিয়া কওঁ কি যে মুম্বাই আৰু মাদ্ৰাজ কলকাতা মুম্বাই মাদ্ৰাজ আমাৰ আছিল তিনিখন প্ৰেসিডেন্সি যত আমাৰ এডুকেশন সিস্টেম আমাৰ প্ৰাচীন কালৰ পৰাই আমাৰ মেইনলি সেটআপ হৈছিলে আৰু এই বিশ্ববিদ্যালয় স্থাপনৰ বাবে আৰু প্ৰয়োজন হলে আন যিকোনো স্থানতো আমি স্থাপনৰ পৰামৰ্শ দিছিলে সকলো বিশ্ববিদ্যালয় লণ্ডন বিশ্ববিদ্যালয় আহি মানে আমি মডেল লণ্ডন ইউনিভাৰ্সিটি মডেলটোত আমি তৈয়াৰ কৰিব লাগিছিলে যিটো তেতিয়া এটা আমাৰ পৰীক্ষাৰ্থীসকলৰ এটা মানে এটা আমাৰ সংস্থা এটাও আছিলে এইখন প্ৰেৰণৰ দ্বাৰা আমাৰ পৰামৰ্শ দিয়া তৃতীয় আঁচনি আছিল দেশৰ উচ্চ বিশ্ববিদ্যালয় আমাৰ যিমানবোৰ নেটৱৰ্ক স্থাপন কৰা এটা আমাৰ নেটৱৰ্ক এটা স্থাপন কৰিব লাগিছিলে প্ৰেৰণ শ্ৰেণীবদ্ধ আমাৰ যিমানবোৰ আছে আমি বিশ্ববিদ্যালয়সমূহৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগিছিলে আৰু আমাৰ যিমানবোৰ আমাৰ অৰ্হতা পূৰণ কৰাৰ লগতে আমাৰ প্ৰতিষ্ঠানবোৰৰ বাবে গ্ৰান্টিং এইড প্ৰণালী যাক আমি গ্ৰান্টিং এইড সিস্টেম বুলি কওঁ পৰামৰ্শ আগবঢ়াইছিলে ই লগতে পৰামৰ্শ দিছিল যে গ্ৰান্টিং এইডৰ বাবে নিয়ম আৰু নিয়মাৱলী আমাৰ ইংলেণ্ডৰ প্ৰচলিত আমাৰ যিনবোৰ আমাৰ শৰীৰত আমাৰ প্ৰস্তুত কৰিব লাগে হতে ইংলেণ্ডৰ আমি হাৰিতে আমি প্ৰস্তুত কৰাটো ইম্পৰ্টেন্ট হয় এই প্ৰেৰণখনে আমাৰ বৃত্তিমূলক শিক্ষাৰ ওপৰতো যথেষ্ট গুৰুত্ব দিয়া গৈছিলে আৰু এই উদ্দেশ্যতে বৃত্তিমূলক মহাবিদ্যালয় আৰু বিদ্যালয় স্থাপন প্ৰয়োজনীয়তাও পৰামৰ্শ আগবঢ়াইছিলে এতিয়া আধুনিক ভাৰতীয় শিক্ষাৰ ইতিহাসত আমাৰ এই উত্তৰ প্ৰেৰণ উচ্চ ডিস্পেচ প্ৰেৰণখন এটা গুণাগুণ আৰু দুখৰ সৈতে এক গুৰুত্বপূৰ্ণ স্থান আছে ই বৰ্তমান ভাৰতীয় শৈক্ষিক ব্যৱস্থা সংগঠন আৰু ভিতৰত বিভিন্ন ধৰণৰ যথেষ্ট এটা অৰিহণা গৈছে এই প্ৰেৰণখনৰ ফলস্বৰূপে আমাৰ যিমান মানে বেংগল আমাৰ মুম্বাই মাদ্ৰাসা এখিনি গোটেই প্ৰেসিডেন্সি তিনিখনকৈ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে আমাৰ যেতিয়া আমি উত্তৰ প্ৰেৰণ বুলি কওঁ উচ্চ ডিস্পেচ ইজ দা টাৰ্নিং পইণ্ট ইন আৱাৰ ইণ্ডিয়ান হিষ্ট্ৰী উচ্চ ডিস্পেচ তো ঠিক তেনেকুৱাকৈ আমি এই উত্তৰ প্ৰেৰণখিনি পৰামৰ্শ
আগবঢ়াইছিলে নেক্সট যোনখন আমি কম আমাৰ আয়োগ সেইখন হৈছে আমাৰ হান্টাৰ কমিশন আছে 1882 পৰা 1883 তো আমি যেতিয়া উত্তৰ প্ৰেৰণৰ পৰামৰ্শৰ ফলস্বৰূপে আমি 1857 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ আমি প্ৰচাৰত কলিকতা মুম্বাই আৰু মাদ্ৰাছাৰ বিভিন্ন আইনৰ দ্বাৰা বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে মহাবিদ্যালয় আৰু অন্যান্য শৈক্ষিক সংগঠনৰ দ্ৰুত বিকাশ হৈছিলে কিন্তু 1954 চনৰ পৰা বিভিন্ন ক্ষেত্ৰত প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত কোনো প্ৰশংসনীয় আমাৰ অগ্ৰগতি হোৱা নাছিলে অৱশ্যে ইংৰাজী মাধ্যমৰ শিক্ষা অনুষ্ঠানত চলাই থকা মিছনাৰী সকলৰ লণ্ডনত এটা সংগঠন প্ৰৱৰ্তন কৰিছিলে যাক চিনাক্ত কৰা হৈছিলে তেওঁলোকৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ ভাৰতৰ বিভিন্ন সাধাৰণ শিক্ষা পৰিষদ প্ৰথম ভাৰতীয় শিক্ষা আয়োগ চনৰ 3 ফেব্ৰুৱাৰীত লৰ্ড ৰিপন ছাৰ উইলিয়ামছন হান্টাৰ আছিলে ভাইচৰয় কাৰ্যবাহী পৰিষদৰ সদস্য হৈতে ৰাষ্ট্ৰপতিৰ ওপৰত আমাৰ বিভিন্ন আন যিমানখিনি বিশিষ্ট ব্যক্তি আছে তেওঁৰ হৈতে চেইন হিচাপে নিযুক্ত কৰা হৈছিলে আৰু আয়োগখনে লণ্ডনৰ পৰিষদৰ পৰা আৰম্ভ হৈছিলে হান্টাৰ কমিশন বুলিও জনা যায় এখন আমি কমিশনক হান্টাৰ কমিশন বুলি কওঁ ইটো লণ্ডনত পৰিষদৰ দ্বাৰা আৰম্ভ কৰা আন্দোলনৰ এটা ফলাফল আছিলে আমি যেতিয়া ফলাফল বুলি কওঁ তেতিয়া আমি কম কি যে এখন ইম্পৰ্টেন্ট কমিশন হয় অৰ্থাৎ আয়োগ হয় বুলি ক'ব পাৰো যাক এটা ইম্পৰ্টেন্ট লেণ্ডমাৰ্ক বা এডুকেশ্যন সিস্টেমত এটা ইম্পৰ্টেন্ট আমি লেণ্ডমাৰ্ক হিচাপে আমি ক'ব পাৰো এতিয়া এই হান্টাৰ কমিশনখনে কেনেকুৱা সমস্যাবোৰ বা পৰামৰ্শবোৰ কৈছিলে যাৰ বাবে আমি ক'ব পাৰো যে এইখিনি সমস্যা দেখা পাইছিলে এতিয়া হান্টাৰ কমিশনে কেনেকুৱা ধৰণৰ সমস্যা দেখিছিলে গোটেই দেশজুৰি তেতিয়া ব্যৱস্থাত প্ৰথম সমস্যাটো দেখিছিলে প্ৰাথমিক শিক্ষাৰ সমস্যা আৰু বিকাশ মূল্যায়নৰ বাবে ইয়াৰ হান্টাৰ আয়োগৰ মুখ্যত নিযুক্ত কৰা হৈছিলে মানে হান্টাৰ আয়োগক নিযুক্ত কৰা হৈছিলে প্ৰাথমিক শিক্ষাৰ সমস্যাবোৰ যিমানখিনি আছে প্ৰাইমেৰী এডুকেশ্যনৰ প্ৰবলেমছ সেইখিনি চোৱা চিতা কৰাৰ কাৰণে তাৰ কেনেকৈ ডেভেলপমেণ্টৰ কাৰণে দিয়া গৈছিলে আৰু ইয়াৰ লগতে কিন্তু এই আয়োগৰ মাধ্যমিক উচ্চ আৰু মহিলা আৰু আধুনিক শিক্ষাৰো সন্দৰ্ভত ইয়াৰ পৰামৰ্শ দিছিলে গোটেইখিনি স্তৰত দিছিলে আয়োগৰ বিভিন্ন পৰ্যায়ত শিক্ষাৰ আমাৰ সম্প্ৰদায়সমূহ সন্দৰ্ভত অতি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় আৰু শিক্ষাৰ ক্ষেত্ৰত অধুনত প্ৰদান কৰাৰ ব্যৱস্থা আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে আয়োগৰ পৰামৰ্শ আধাৰতে প্ৰাথমিক বিদ্যালয়ৰ এটা নেটৱৰ্ক মাধ্যমিক আৰু উচ্চ শিক্ষাৰ সৈতে দেশৰ মাজেৰে বিয়পি পৰিছিলে আৰু এই গোটেই আয়োগখনে এটা ইম্পৰ্টেন্ট আমাৰ ফাউণ্ডেশ্যন সেটআপ কৰিছিলে যিহেতু হান্টাৰ কমিশনে যিহেতু প্ৰবলেমছ তেতিয়া আমাৰ সেইখিনি সময়ত খুব বেছি প্ৰবলেমছ হয় অকল এটা স্তৰত বুলিয়ে নহয় প্ৰাথমিক স্তৰতো আছিলে বা আমাৰ বিভিন্ন ধৰণৰ মাধ্যমিক স্তৰতো আছিলে বা আমাৰ উচ্চ মাধ্যমিক স্তৰতো আছিলে এই গোটেইখিনি যাতে ডেভেলপমেণ্ট হ'ব পাৰে বিকাশ হ'ব পাৰে তাৰ ক্ষেত্ৰতো আমাক এই আয়োগখনে পৰামৰ্শ দিছিলে এতিয়া আমি যদি কওঁ আমাৰ নেক্সট যোনখন কমিশন এখন হৈছে ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশন ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশন বুলি কোৱাৰ লগে লগে এই আয়োগৰ মূল দুটা গুৰুত্বপূৰ্ণ কাৰণতে স্থাপন কৰা হৈছিলে প্ৰথম হৈছে বিশ্ববিদ্যালয় শিক্ষা ব্যৱস্থাৰ আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ আছিলে
আৰু তাৰ লগতে আৰম্ভণি কৰা আমাৰ প্ৰণালীটো পুনৰ সংগঠিত কৰা ৰিঅৰ্গেনাইজেশ্যন কৰাৰ ওপৰতো আজিলৈকে একো কৰা হোৱা নাছিলে মানে তেতিয়া সময়লৈকে কোনো ধৰণৰ ৰিঅৰ্গেনাইজেশ্যন ৰিষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিলে সেইটো কাৰণে গুৰুত্ব দিয়া গৈছিলে দ্বিতীয়তে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ বাবে আদৰ্শ হিচাপে কাম কৰা লণ্ডন বিশ্ববিদ্যালয় 1998 চনত পৰিৱৰ্তনৰ মাজেৰে কৰা হৈছিলে তো এই গোটেইখিনি সময়ছোৱাত সেয়েহে ভাৰতীয় বিশ্ববিদ্যালয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ আমাৰ যিমানখিনি ৰখাৰ বাবে এইটো সঠিক এটা সময় আছিলে সেয়েহে ভাৰতীয় বিশ্ববিদ্যালয় আয়োগ লৰ্ড কাৰ্জন 1902 চনৰ 27 জানুৱাৰীত স্থাপন কৰিছিলে আৰু এই একেই বছৰতে জুন মাহৰ ভিতৰতে আয়োগৰ ইয়াৰ পৰামৰ্শ দিছিলে আৰু এই ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যনখন এখন ইম্পৰ্টেণ্ট ইউনিভাৰ্চিটি হয় যাক আমি 1902 চনত আমাৰ 27 জানুৱাৰীৰ ভিতৰতে গোটেইখিনি ৰিকমেণ্ডেশ্যনছ আগবঢ়াইছিলে এতিয়া বৰ্তমানৰ শিক্ষাৰ ব্যৱস্থাক আমি যেতিয়া শক্তিশালী আৰু আমি পুনৰ নিৰ্মিত আমি যাক ৰিঅৰ্গেনাইজেশ্যন বা ৰিষ্ট্ৰাকচাৰ বুলি কওঁ তাৰ আমি আয়োগৰ পৰামৰ্শসমূহ আমি গ্ৰহণ কৰা আছিলে ভাৰতীয় বিশ্ববিদ্যালয় আয়োগ 1902 চনৰ আধাৰত ভাৰতীয় বিশ্ববিদ্যালয় আইন 1904 বলবৎ কৰা হৈছিলে আমি এতিয়া যেতিয়া আমি কওঁ কি যে এতিয়া আমি আজিৰ এইখিনিলৈকে আমি ইণ্ডিয়ান ইউনিভাৰ্চিটি কমিশ্যনলৈকে ক'লো ইয়াৰ পিছত আমাৰ যোনখন কমিশ্যন আছে সেইখন হৈছে আমাৰ কলিকতা বিশ্ববিদ্যালয় আয়োগ 1917 to 1919 এতিয়া লিডছ বিশ্ববিদ্যালয় উপাচাৰ্য আছিল ডক্টৰ মাইকেল সেডলাৰ আছিলে কলকাতা কমিশ্যন তো কলকাতা সেডলাৰ মাইকেল সেডলাৰ আছিলে অধ্যক্ষত আছিলে চনত কলকাতাৰ চনত বিশ্ববিদ্যালয় আয়োগ গঠন কৰা হৈছিলে এতিয়া এই আয়োগটোত সেডলাৰ আয়োগে বুলিও জনা পোৱা গৈছিলে অলসো নন এজ সেডলাৰ কমিশ্যন যদিও আয়োগক মুখ্যত কলিকতা বিশ্ববিদ্যালয়ৰ সমস্যাবোৰ বা তাৰ পৰীক্ষা কৰিবলৈ নিযুক্তি কৰা হৈছিলে ই দেখিবলৈ কিনে সমস্যাসকলৰ আন যিমান ভাৰতীয় বিশ্ববিদ্যালয় সমস্যা আছে এই গোটেইখিনি ওপৰতে সম্পৰ্কতে আলোচনা কৰা গৈছিল অকল নট অনলি কলকাতা ইউনিভাৰ্চিটি অকল কলকাতা বুলি নহয় যদিও নামটো কলকাতা ইউনিভাৰ্চিটি বাট বাকি যিমানবোৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনছ আছে ইউনিভাৰ্চিটিজ আছে সবৰে প্ৰবলেমছ বিলাক চাইছিলে আৰু তাৰ লগত ইম্পৰ্টেন্স বিলাক ৰিকমেণ্ডেশ্যনছ দিছিলে এনেদৰে ই যিমানবোৰ পৰামৰ্শ আছে প্ৰদান কৰিছিল যিবোৰ সামগ্ৰিকভাৱে ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাবে যথেষ্ট মূল্যৱান আছিলে এই গোটেই প্ৰতিবেদনটোৱে ভাৰতত মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰগতিৰ ওপৰত যথেষ্টখিনি প্ৰভাৱ পেলাইছিলে এতিয়া যেতিয়া আমি আয়োগ প্ৰতিটো প্ৰদেশত আমি গণ আৰু তাৰ মধ্যবিত্তি বোৰ্ড স্থাপনৰ কৰাৰ বাবে পৰামৰ্শ দিয়াও গৈছিলে তাৰ লগত তদুপৰিও আমাৰ এই বিশ্ববিদ্যালয় শিক্ষাৰ পৰা আমাৰ মধ্যৱৰ্তী পাঠ্যক্ৰম পৃথক কৰাৰ গোটেইখিনি আমাৰ কৰিছিলে আৰু মাধ্যমিক বিদ্যালয়সমূহৰ যিমানবোৰ আমাৰ পুনৰ গঠনৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে এতিয়া আমি এইখিনিলৈকে যোনখিনিলৈকে পঢ়িলো এই গোটেই আয়োগকেইখন আছিলে আমাৰ এটা লেণ্ডমাৰ্ক অফ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেম আমি আজি এইখিনি যোনখিনি ডিছকাছ কৰিলো সেইখিনি এনচিয়েণ্ট ডিছকাছ কৰিলো মেডিভেল ডিছকাছ কৰিলো মডাৰ্ণ ডিছকাছ কৰিলো এণ্ড আফটাৰ দ্যাট প্ৰি ইণ্ডিপেণ্ডেঞ্চ আমাৰ প্ৰি ইণ্ডিপেণ্ডেঞ্চত কোনকেইখন আমাৰ কমিশ্যন খুব বেছি গুৰুত্বপূৰ্ণ আয়োগ আছিলে আৰু সেই আয়োগখিনিৰ আধাৰতে মই আজি এইখিনি ইণ্ডিয়ান এডুকেশ্যন ইউনিভাৰ্চিটি কমিশ্যন আমি ডিছকাছ কৰিলো তাৰ আগত আমি হাণ্টাৰ কমিশ্যন ডিছকাছ কৰিলো স্পেটছ যোনখন উডৰ আমাৰ প্ৰেৰণ আছিলে 1854 সেইখিনি আমি ডিছকাছ কৰিছো তো এইখিনি আছিলে দিছ এটা মেজৰ লেণ্ডমাৰ্কছ ইন এডুকেশ্যনেল ডেভেলপমেণ্ট ডিউৰিং দ্য ব্ৰিটিছ পিৰিয়ড বা মেকলেৰী মিনিটখিনি ডিছকাছ কৰিলো আমি যাক কৰোঁ মেকলেৰী মাইনেট বুলি কওঁ অৰ্থাৎ মিনিটছ বুলি কোৱা যায় তো এই গোটেইখিনি আছিলে মেজৰ লেণ্ডমাৰ্কছ ইন এডুকেশ্যনেল ডেভেলপমেণ্ট ডিউৰিং দ্য ব্ৰিটিছ পিৰিয়ড আৰু বাকী যোনখিনি আছে আমাৰ সেইখিনি আমি আমাৰ যোনটো নেক্সট ক্লাছ আমি সেইখিনি ডিছকাছ কৰিম বাকীখিনি আমি কণ্টিনিউ কৰিম সো ইয়াৰ পিছত যোনখিনি আছে আমাৰ সেইখিনি হ'ব আমি ইয়াৰ পিছত নেক্সটখিনি আমি পঢ়িম আমাৰ হাৰ্টক কমিটি আৰু আমি হাৰ্টক কমিটিৰ পৰা আমি
পঢ়িম আৰু হাৰ্টৰ কমিটিৰ পিছত এই আয়োগখিনি আমাৰ ভাৰত চৰকাৰ আইন তাৰপিছত আমি নেক্সট খিনি হ'ব আমাৰ এডুকেশ্যন ডিউৰিং পোষ্ট ইণ্ডিপেণ্ডেন্স পিৰিয়ড তো এইখিনি আমি এতিয়া আজিলৈকে আমাৰ ক্লাছটো আমি এইখিনিতে অন্ত কৰিলো আৰু কিবা যদি বুজি নোপোৱা আছে বা কিবা যদি সমস্যা পোৱা যায় বা বুজি পোৱা নাই দেন ডেফিনেটলি কমেন্ট সেকশনত জনাব কোৱেৰিজ আমি এনসাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু কিবা এইখিনি গোটেইখিনি হিষ্ট্ৰিকেল পাৰ্ট হয় so you have to remember the dates only and the recommendations so বহুতখিনি কমিশনছ আছে আয়োগ আছে আমি প্ৰত্যেক আয়োগৰে আমি আমাৰ ৰিকমেন্ডেশন জানাখিনি আমি বহুত ইম্পৰ্টেন্ট যেহেতু ভাৰতৰ শিক্ষা ব্যৱস্থা নজনাকে আমি আমাৰ যোনটো বৰ্তমান শিক্ষা ব্যৱস্থা জানাটো আমাৰ কোনো অৰ্থহীন হৈ পৰে তো আমাৰ শিক্ষা ব্যৱস্থা আমাৰ কেনেকে ডেভেলপ হৈছে আমাৰ কেতিয়াৰ পৰা ডেভেলপ হৈছে আমাৰ গোটেই ৰুটস আমি জনাটো খুবেই বেছি ইম্পৰ্টেন্ট সিন্স ইন্ডিপেন্ডেন্স প্ৰি ইন্ডিপেন্ডেন্ট এৰা আৰু তাৰ আগত আমাৰ গোটেই আমি ব্যৱস্থাটো আমি জানি লোৱাটো ইম্পৰ্টেন্ট হয় আৰু বাকি যোনখিনি আছে then this part will be continued in my next class so next যোনখিনি part আছে এখিনি post independence period সেইখিনি আমাৰ বিশ্ববিদ্যালয় শিক্ষা আয়োগ স্বাধীনতাৰ পিছত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ধৰণৰ প্ৰথম মুখ্য আৰু যিমানখিনি পদক্ষেপ আছে সেইখিনি আলোচনা তাৰ লগত আমাৰ যিমানখিনি ৰাধাকৃষ্ণন কমিশন আয়োগ তাৰ লগত কেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছিলে এইখিনি আমি next class of discuss. So for today, thank you.